সকলকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভালে কুশলে আছে। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাখিফল। আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম। বিষয়টো হ'ল বহাগ মাহত জন্ম হোৱা ব্যক্তি কেনে প্ৰকৃতিৰ হয় সেই বিষয়ে জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব। যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থওক। কাৰণ এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। যেতিয়াই মই নতুন ভিডিঅ' আপলোড কৰোঁ সৰ্বপ্ৰথমে নটিফিকেশ্যনৰ দ্বাৰা আপুনি চাব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে আহিছোঁ বহাগ মাহত জন্ম হোৱা জাতকবোৰনো কেনেকুৱা হয় সেই বিষয়ে আলোচনা কৰিম। বহাগ মাহত জন্ম হ'লে জাতক সৰল, উদাৰ, ন্যায়বান আৰু উদাসীন স্বভাৱৰ হয়। তেওঁলোকে সহজে অন্যায় পথত যাব নোখোজে। সৎপথে আৰু নিৰ্বিবাদে চলি ভাল পায়। কোনো জটিলতা এওঁলোকে ভাল নাপায়। সহজ সৰলবিলাক ভাল পায়। অৰ্থনৈতিক অৱস্থা এক প্ৰকাৰ ভালেই হৈ থাকে এওঁলোকৰ। তেওঁলোকে কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰি লয়। বিবাহিত জীৱন এওঁলোকৰ সুখৰ নহয়। দুবাৰ বিবাহ হ'ব পাৰে এওঁলোকৰ। বহাগ মাহত জন্ম হোৱা জাতকৰ দুবাৰ বিয়া হ'ব পাৰে। এওঁলোকৰ 5, 12, 27 আৰু 45 বছৰ বয়সত বিপদৰ সম্ভাৱনা থাকে। কিন্তু কটা গ'লে 70 বছৰ পৰ্যন্ত পৰমায়ু থাকে এওঁলোকৰ। জীৱনত দুবাৰ উন্নতিৰ সুযোগ আছে। প্ৰথমবাৰ 18 বছৰৰ পৰা 24 বছৰৰ বয়সত আহিব প্ৰথম সুযোগটো, আৰু দ্বিতীয় সুযোগটো আহিব 36 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ ভিতৰত। এতিয়া আহিছোঁ বহাগ মাহত জন্ম হোৱা জাতিকাৰ বিষয়ে। বহাগ মাহত জন্ম হোৱা জাতিকাজনৰ তেওঁ সৰল আৰু সৎ প্ৰকৃতিৰ হয়। তেওঁলোকে সাধাৰণতে উচ্চ বংশত জন্ম লাভ কৰে। তথাপি এওঁলোকৰ প্ৰথম জীৱন দুখ কষ্টৰ মাজত থাকে। কাৰণ প্ৰথম জীৱনত তেওঁলোক স্বামী সুখৰ পৰা বঞ্চিত হয়। কিন্তু 30 বছৰৰ পাছত তেওঁলোকৰ দাম্পত্য জীৱন সুখৰ হয়। এওঁলোকৰ সন্তান গুণৱান হয়। এওঁলোক শিল্প সাহিত্য আৰু সৌন্দৰ্যপ্ৰিয় হয়। কেতিয়াবা এওঁলোকে আনৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। এওঁলোকৰ 3, 7 আৰু 30 বছৰ বয়সত বিপদৰ ভয় থাকে। কিন্তু কটা গ'লে 90 বছৰ বয়সলৈ এওঁলোকে বাচি থাকে। বহাগ মাহত জন্ম হোৱা জাতক জাতিকাবোৰ ইমান পৰে আপোনালোকৰ জীৱনৰ বিষয়ে শুনিলে। ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল পালে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।